সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ মাঘ মাহৰ 27 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ অষ্টমী তিথি, দিনৰ 7:35 চলি থাকিব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ, দিনৰ 8:25 চলি থাকিব। আজি যোগ হৈছে ধ্ৰুৱ যোগ, দিনৰ 2:25 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:07:46 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:08:08। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ দেৱাৰীগণ হ'ব। বাঘৰ অস্থি বৰুণ যোগ, অস্তোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতি দশা লাভ কৰিব। কিন্তু দিনৰ 8:25 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয়, তেতিয়াহ'লে দেৱগণ হৰিণৰ অস্থি অস্তোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতেও শনিৰ দশাকে লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:23 পৰা 3:47। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 7:12 পৰা 10:30। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে, এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে, তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি আৰ্থিক ক্ষেত্ৰত নিশ্চয় কিছু পৰিৱৰ্তন আহিব, কিন্তু খৰচৰ মাত্ৰা আপোনাৰ দিনটোত দেখা গৈছে। গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিলে নিশ্চয় ধনৰ আজি কোনো ধৰণৰ অভাৱ নাথাকে। আজি নিজৰ ক্ষমতাৰে আনক সোনকালে আপুনি প্ৰভাৱিত কৰিব পাৰিব। যদি আপোনাৰ আনক সোনকালে কিছু আকৰ্ষণ কৰাৰ ব্যক্তিত্ব আছে, তেতিয়াহ'লে লক্ষ্য কৰিব আজিৰ দিনটোত আপুনি নিজৰ সেই প্ৰতিভাৰে সমাজত লোকপ্ৰিয় হৈ পৰিব পাৰিব। আজি কোনোবাই অৱশ্যে আপোনাক মনেৰে প্ৰশংসা কৰা দেখা যাব। গতিকে অন্য ব্যক্তিৰ প্ৰশংসাও আপুনি মাজে সময়ে লাভ কৰিব। হঠাৎ আপুনি কিবা নকৰিবলগীয়া কামতো আজি অংশগ্ৰহণ কৰিব লাগিব। যিটো কাম আপুনি কেতিয়াও কৰিম বুলি ভবা নাছিল, তেনেধৰণৰ কামৰ সৈতেও আপুনি আজি জড়িত থাকিব লাগিব। আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত অকণমান আপুনি প্ৰয়োজনতকৈ বেছি কাম কৰিব লাগিব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ সকলো কামত অৱশ্যে চেষ্টাত সফলতাৰ যোগ দেখা পোৱা গৈছে। অকণমান চেষ্টা কৰক, নিশ্চয় কাম বনত আপোনাৰ আজি সফলতা আহিব। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে কিছু পুৰণা স্মৃতি মনলৈ অনা দেখা যাব। বহুদিনৰ পুৰণা স্মৃতিবোৰ আপোনাৰ আজি ঘৰত থাকিলে আজৰি সময়ত সেইবোৰ কথা মনলৈ আহি থাকিব। লগতে বিদ্যাৰ্থীসকলৰ বাবে আজি শিক্ষাত কিন্তু নতুন বিষয়ত প্ৰাধান্যতা দিবলগীয়া হৈ পৰিব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি সন্ধিয়াৰ সময়খিনি কিছু মধ্যম, বাকী অৱশ্যে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰা দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব।
আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ বেছি সময় ঘৰৰ বাহিৰতে অতিবাহিত হ'ব। ঘূৰা ফুৰাৰ পূৰ্ণ যোগ আজি দেখা গৈছে। লগতে হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰেও আপোনাৰ দিনটো পাৰ হ'ব। ব্যৱসায় বাণিজ্যৰ বাবে আজি ধনৰ আগমন হ'ব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি হাতত ধন কিছু সঞ্চয় কৰাৰো প্ৰয়োজন আছে। অনাগত দিনত সেই সঞ্চয় কৰা ধনে কিছু কামত আহিব। আজি চিঠি পত্ৰ ইমেইল এনেধৰণৰ কিবা ক্ষেত্ৰৰে আপোনাৰ ওচৰলৈ আজি খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি খবৰে আপোনাক মনত আনন্দ বৃদ্ধি কৰাও পৰিলক্ষিত হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ বাবে আজি প্ৰেমৰ কথাবোৰ সকলোৱে আপোনাৰ গম পাব। লগতে নতুন নতুন কথা আপুনি শিকাৰ সুযোগ সুবিধাবোৰ লাভ কৰিব। ইয়াৰ উপৰিও প্ৰতিযোগিতামূলক পৰীক্ষাৰ যদি প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আপোনাৰ দিনটো অতি শুভ দিন। সেই ক্ষেত্ৰত আপোনাৰ আত্মবিশ্বাস মনোবল আৰু ইচ্ছা শক্তি কিছু বৃদ্ধি পাব। আজি অৱশ্যে আনে কি কয় কি নকয় সেইবোৰ এওঁলোকে বৰ বিশেষ চিন্তা নকৰি নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। কোনোবাই আপোনাৰ প্ৰশংসা কৰিব, নতুবা সৰু সুৰাভাৱে আজি আনৰ পৰা পুৰস্কাৰো হয়তো আপুনি লাভ কৰিব পাৰে। কিন্তু কথা বতৰাত ফূৰ্তিয়াল ব্যক্তিত্ব এই ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত আহিব, যিটো কাৰণত আনৰ সৈতে হাঁহি ধেমালি কৰি কথা কোৱা এওঁলোকক দেখা যাব। আৰু হঠাৎ কিবা ছাৰপ্ৰাইজ আপুনি আজি দিনটোত নিশ্চয় লাভ কৰিব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰাও যিহেতু দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোত শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি শাৰীৰিক উৰ্জা শাৰীৰিক বলাবল কিছু বাঢ়িব। কাৰণ বিগত দিনত অকণমান দুৰ্বলতা অনুভৱ কৰি আছিল, আজি সেই দুৰ্বলতাবোৰ নোহোৱা হ'ব। আজি শিশুৰ অকণমান আপুনি যত্ন ৰাখিব লাগিব। ঘৰত যদি কোনোবা সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন ৰাখিব লাগিব, নতুবা তেওঁলোকৰ নামত আজি খৰচো অকণমান কৰিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত কামৰ ব্যস্ততা আজি বহু পৰিমাণে আপোনাৰ বাঢ়িব। আপুনি প্ৰয়োজনতকৈ আজি কিছু বেছি কাম কৰিব লাগিব। জীৱনসংগীৰ কোনোবা সম্পৰ্কীয় ব্যক্তি আপোনাৰ ঘৰলৈ হয়তো আজি আহিব পাৰে। হঠাৎ আকস্মিক শুভ খবৰো আপুনি আজি লাভ কৰিব। অৱশ্যে পুৰণা দিনৰ স্মৃতি আৰু স্মৰণীয় স্মৃতিবোৰ আজি আপোনাৰ মনত পৰিব। কৰ্মক্ষেত্ৰত অৱশ্যে আপোনাৰ কোনোবা বিৰোধীয়ে হয়তো আপোনাৰ সৈতে ষড়যন্ত্ৰ কৰিব পাৰে, আপোনাক বিশ্বাসঘাতকতাও কৰিব পাৰে। গতিকে যিমান পাৰে কৰ্মক্ষেত্ৰত নতুবা অন্য ক্ষেত্ৰতো আপুনি শত্ৰু বিশেষ গোপন শত্ৰুৰ পৰা সতৰ্ক হৈ চলিব। আজি দিনটোৰ শেষৰ সময়ত অৱশ্যে আপোনাৰ প্ৰায় প্ৰতিটো সমস্যা শেষ হ'ব আৰু মানসিক শান্তি আপুনি দিনটোৰ শেষৰ সময়খিনিত লাভ কৰিব। কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামতো কিছু ব্যস্ত হৈ পৰিবলগীয়া হয়তো মাজে সময়ে হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কাম নিজে কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হ'ব। আনৰ ওপৰত আশা কৰি নাথাকে, তেওঁলোকে নিজে যিটো ভাল পায় নিজৰ যিটো ব্যক্তিগত কাম সেই কাম বনবোৰ নিজে কৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব। আজি কিন্তু আপোনাৰ সমস্যাসমূহ বহু পৰিমাণে কম হ'ব। বিগত দিনত চলি থকা আজি সমস্যাবোৰ আপোনাৰ একেবাৰে নোহোৱা হৈ পৰিব। ধন সঞ্চয় কৰা ধন বিশেষকৈ আজি আপোনাৰ কামত আহিব। লগতে বন্ধু আৰু সম্পৰ্কীয় ব্যক্তিয়ে আপোনাক হয়তো কিবা কামৰ দায়িত্ব আজি দিব পাৰে। আজি চলাহী কথাৰে আপোনাৰ পৰা কোনোবাই লাভ ল'ব বিচাৰিব, গতিকে অকণমান সতৰ্ক থাকিব। কিন্তু প্ৰিয়জনে আপোনাক সোনকালে খঙো কৰিব পাৰে। খং নতুবা অভিমান আজি প্ৰিয়জনে আপোনাক কৰা দেখা যাব। ঘূৰা ফুৰা কৰিবলৈ মন যাব। ঘৰত যিমান সময় থাকিব তাতকৈ বেছি সময় এওঁলোকে ঘৰৰ বাহিৰত অতিবাহিত কৰিব বিচৰা পৰিলক্ষিত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে বিৰোধিতা হয়তো কৰিব পাৰে। আপোনাতকৈ সৰু ব্যক্তিৰ পৰা কোনো ধৰণৰ চিন্তাৰ প্ৰয়োজন নাই, কিন্তু আপোনাতকৈ ডাঙৰ কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ বিৰোধিতা কৰা পৰিলক্ষিত হ'ব। আজি অৱশ্যে এই ৰাশি ব্যক্তিসকলে নিজৰ মনৰ ভাৱ আনৰ সৈতে আদান প্ৰদান কৰা দেখা যাব। নিজৰ মনৰ কথা এওঁলোকে আনক নোকোৱাকৈ থাকিব নোৱাৰে, ক'বলৈ মন যাব। অৱশ্যে সন্ধিয়াৰ ভাগত আপোনাৰ কোনোবা ক্ষেত্ৰত নতুন খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা পৰিলক্ষিত হৈছে। গতিকে সন্ধিয়াৰ সময়খিনি কিছু নতুনত্বৰ সময় হিচাপত পৰিগণিত হ'ব। গতিকে লক্ষ্য কৰিলে প্ৰায় অন্য প্ৰতিটো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। গতিকে স্বাস্থ্য পাতিত সবল হোৱাৰ লগে লগে এওঁলোকে সকলো কামত এক্টিভ হৈ পৰা পৰিলক্ষিত হ'ব। আজি কোনোবা অচিনাকি ব্যক্তিয়েও আপোনাক উপদেশ দিবলৈ আগবাঢ়ি আহিব। গতিকে মাজে সময়ে আনৰ উপদেশ পৰামৰ্শ আপুনি লাভ কৰিব। ঘৰুৱা ক্ষেত্ৰত সৰু সৰু সমস্যাই হয়তো কাজিয়াৰ সূত্ৰপাত ঘটাব পাৰে। গতিকে সৰু সৰু কথাত বৰ বিশেষ গুৰুত্ব নিদিব। দিলে হয়তো অকণমান মতভেদ আপোনাৰ ঘৰত থাকিব পাৰে। প্ৰেম সম্পৰ্কত অৱশ্যে দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব। আজি মানুহৰ সৈতে যোগাযোগ আপোনাৰ বহু পৰিমাণে বৃদ্ধি পাব। একাধিক ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হৈ থাকিব। বহু মানুহক আপুনি আজিৰ দিনটোত লগ পাব আৰু নতুন নতুন পৰিকল্পনা, নতুন নতুন আইডিয়া, চিন্তাধাৰাবোৰ এওঁলোকৰ মনলৈ আহিব। পুৰণা কাম বনবোৰ একাষৰীয়া কৰি এওঁলোকে নতুন কামত আগভাগ লোৱাও দেখা যাব। কিন্তু আজৰি সময়ত আপোনাৰ খেলা ধূলা কৰিবলৈ মন যাব। জিম নতুবা অন্য শাৰীৰিক চৰ্চা কৰিবলৈ আজি আপোনাৰ মন যাব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ প্ৰিয়জনে আজি অৱশ্যে আজৰি সময় খুবেই কম পাব, কাৰণ আপোনাৰ জীৱনসংগীৰ ব্যস্ততা আজি বহু পৰিমাণে বৃদ্ধি পাব। ঘৰত কিন্তু নতুন সম্পত্তি আগমনৰ সম্ভাৱনা আজি পৰিলক্ষিত হৈছে। ঘৰত আপুনিয়েই হওক নতুবা আপোনাৰ কোনোবা সদস্যই হওক সম্পত্তি কিবা লৈ আনিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব,
যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি আপোনাৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি পাৰিবাৰিক ক্ষেত্ৰতকৈ সামাজিক ক্ষেত্ৰত বেছি প্ৰাধান্য দিয়া পৰিলক্ষিত হ'ব। অৱশ্যে প্ৰেমৰ ক্ষেত্ৰত আজি প্ৰিয়জনে হয়তো চলাহী কথাৰে আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে। মিঠা মিঠা কথাৰে প্ৰিয়জনে আপোনাৰ পৰা আজি লাভ লৈ যাব, গতিকে অকণমান গুৰুত্ব ৰাখিব। কৰ্মক্ষেত্ৰত আপুনি যিটো ভাবি আছে সেই ভাবি থকা কাম বনবোৰ হৈ পৰিব, গতিকে আপোনাৰ মনৰ আশা কৰ্মক্ষেত্ৰত পূৰ্ণ হোৱাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ মনত অৱশ্যে বহু চিন্তা আহি থাকিব। বাহিৰা চিন্তাই মনত চঞ্চলতা মাজে সেই সময়ে দিয়া পৰিলক্ষিত হ'ব। আজি এওঁলোকে সপোন দেখাতকৈ বাস্তৱিকভাৱে কাম বনবোৰ কৰাও পৰিলক্ষিত হ'ব। ভৱিষ্যতে কি হ'ব কি নহ'ব এইবোৰ বৰ বিশেষ এওঁলোকে চিন্তা নকৰি নিজৰ মতে আগবাঢ়ি যোৱাও পৰিলক্ষিত হ'ব। আজি ব্যৱসায়িকসকলৰ বাবে এক বিশেষ শুভ দিন, কাৰণ ব্যৱসায়ত আপোনাৰ লাভো হ'ব আৰু ব্যৱসায়ত হঠাৎ উন্নতি প্ৰগতিৰ যোগো দেখা পোৱা গৈছে। অকণমান অৱশ্যে আজি যাত্ৰা আপুনি কৰিব লাগিব। ঘৰত থকাৰ বিপৰীতে আপুনি সৰু সুৰা যাত্ৰা আজি কৰিব লাগিব। কিন্তু দিনটোৰ শেষৰ সময়খিনিত সময়ৰ অভাৱ কিছু হ'ব পাৰে, কাৰণ সন্ধিয়া আপুনি প্ৰয়োজনতকৈ বেছি অকণমান ব্যস্ত হৈ পৰিব লাগিব। যিমান পাৰে অৱশ্যে আনৰ সৈতে কথা বতৰা কৰোঁতে ভয় নাখাব। আজি আপোনাৰ মনত হয়তো সৰু সুৰাভাৱে ভয় উপজিব পাৰে, গতিকে সেই ভয় ভাৱ আপুনি যিমান দূৰ কৰিব চাব সিমানেই দিনটো আপোনাৰ বাকী ক্ষেত্ৰৰ ফালৰ পৰাও শুভ হৈ পৰিব। গতিকে দিনটোত আজি আপোনাৰ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিগত ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি বিশেষকৈ মানসিক শান্তিৰ যোগ দেখা গৈছে। মনত শান্তি লাভ কৰিব। বিগত দিনত যদিও আপুনি ভাগৰ অনুভৱ কৰি আছিল, আজি অকণমান কিছু সুস্বাস্থ্য অনুভৱ কৰা দেখা যাব। আজি উপাৰ্জন বৃদ্ধি পাব। কেইবাটাও পথেৰে আপোনাৰ হাতত ধনৰ আগমন হ'ব ধৰিব, যাৰ বাবে আৰ্থিক স্থিতিত কিছু সবলতাৰ যোগ পৰিলক্ষিত হৈছে। পাৰিবাৰিক ক্ষেত্ৰত আজি আপুনি পৰ্যাপ্ত সময় দিব পাৰিব। বিগত দিনত সময় পোৱা নাছিল, কিন্তু আজি আপুনি সময় লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলক প্ৰিয়জনে কিছু আপত্তি অৱশ্যে কৰিব পাৰে। আজি আকস্মিক সুবিধাও লাভ কৰিব। হয়তো মনৰ আশা যিটোত আছে আপোনাৰ, সেই ক্ষেত্ৰতে আপুনি সুবিধা পোৱাৰ সম্ভাৱনা আহি পৰিব। কিন্তু অন্য দিনৰ তুলনাত সহকৰ্মী আপোনাক অনুসৰণ কৰা পৰিলক্ষিত। আপোনাৰ সৈতে যি ব্যক্তিয়ে কাম কৰি আছে সেই ব্যক্তিয়ে আপোনাক অনুসৰণ কৰি আজি আগবঢ়া পৰিলক্ষিত হ'ব। জীৱনসংগী আপোনাক কিছু পুৰণা দিনৰ স্মৃতিৰ বিষয়ে আজি অৱগত কৰোৱাও দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধু বান্ধৱৰ সৈতেও সম্পৰ্ক হৈ পৰিব। বহুদিন লগ নোপোৱা কোনোবা বন্ধুৰ সৈতেও আপোনাৰ আজি পুনৰ যোগাযোগ হোৱা পৰিলক্ষিত হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ অপ্ৰাণ চেষ্টা কৰাও দেখা যাব। এবাৰ যেতিয়া কিবা কাম কৰিম বুলি এওঁলোকে ভাবে, সেইটো অৱশ্যে কৰিহে এৰা দেখা যাব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি ধন সঞ্চয় কৰিবলৈ শিকা দেখা যাব। গতিকে কিছু পৰিমাণে হ'লেও আজি
এই ৰাশিৰ ব্যক্তিসকলে ধন সঞ্চয় কৰা পৰিলক্ষিত হ'ব। আজি বিভিন্ন ধৰণৰ প্ৰতিভা আপোনাৰ ভিতৰত বিকাশ পাব। গতিকে আনে কৰিব নোৱাৰা কিছুমান কামো এই ৰাশি ব্যক্তিসকলে কৰি দেখুওৱা পৰিলক্ষিত হ'ব। আজি কল্পনা শক্তি অকণমান বৃদ্ধি পাব। মনত নতুন আশা, নতুন কল্পনাবোৰ এওঁলোকৰ বৃদ্ধি পাব। আজি দিনটোৰ কিছু সময় অৱশ্যে বন্ধু বান্ধৱৰ সৈতেও অতিবাহিত কৰিবলগীয়া হৈ পৰা পৰিলক্ষিত হ'ব। আজি কথা বতৰাবোৰ এওঁলোকে স্পষ্টভাৱে ক'ব। গতিকে আনে কিবা এওঁলোকক কথা ক'লে সেই কথাৰ স্পষ্ট প্ৰত্যুত্তৰ এই ৰাশিৰ ব্যক্তিসকলে দিয়া দেখা যাব। আজি লগতে ব্যৱসায় হওক, যিকোনো কামেই হওক, আপুনি আনৰ সৈতে লগ হৈ কৰাতকৈ নিজে কৰাৰ চেষ্টা কৰক। আনৰ সৈতে লগ হৈ কৰিলে সেই ব্যৱসায়ে আপোনাক সিমান লাভ নিদিব। আজি কিন্তু আপোনাৰ উৎসাহ উদ্দীপনা বহু পৰিমাণে বাঢ়িব। গতিকে মনোবল, উৎসাহ উদ্দীপনা এই ৰাশিৰ ব্যক্তিসকলৰ বহুখিনি বৃদ্ধি পাব। সকলোৰে সৈতে যোগাযোগ ব্যৱস্থাও থাকিব। আজি একাধিক ব্যক্তিৰ সৈতে এওঁলোকৰ সম্পৰ্ক হ'ব, যোগাযোগ থাকিব। গতিকে আজিৰ দিনটো সকলো ক্ষেত্ৰৰ ফালৰ পৰা শুভ বুলিয়ে ক'ব পাৰি। আৰু বিশেষকৈ প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱা দেখা যাব। আজি মনৰ কথা আনৰ সৈতে প্ৰকাশ কৰিহে এওঁলোকে ভাল পাব। কাৰণ মনৰ কথা মনত এওঁলোকে ৰাখিব নোৱাৰে। মনৰ কথাবোৰ আনক ক'বলৈ খুবেই মন যাব। দান পুণ্য কৰিবলৈ আপোনাৰ আজি ইচ্ছা যাব। গতিকে প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো বাকী ক্ষেত্ৰৰ ফালৰ পৰা শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি ভাতৃ ভগ্নীৰ সহায়ত আজি কোনোবা ক্ষেত্ৰত লাভ হ'ব আপোনাৰ। আজি আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ এওঁলোকে চিন্তা নকৰি নিজে ভাল পোৱা কাম বনবোৰহে কৰিবলৈ আপোনাৰ মন যাব। অৱশ্যে নিজৰ মাজতে এই ৰাশি ব্যক্তিসকল আজি সুখী থকা পৰিলক্ষিত হ'ব। আকস্মিক কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও দিনটোৰ শেষৰ ভাগত লক্ষ্য কৰা দেখা গৈছে। কৰ্মক্ষেত্ৰৰ বাবে আজি আপোনাৰ দায়িত্ব কিছু বহু পৰিমাণে বাঢ়িব। আপুনি কামৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলগীয়া হৈ পৰিব। মনত অৱশ্যে বাহিৰা চিন্তাও আজি কিছু থাকিব। কাৰণ মনত আজি অন্য নিজৰ বিষয়ত তেওঁলোকে বেলেগৰ বিষয়েহে অকণমান বেছিকৈ চিন্তা চৰ্চা কৰা পৰিলক্ষিত হ'ব। কিন্তু শৰীৰত কোনো ধৰণৰ পৰিৱৰ্তন নাহে। আজি শৰীৰত বলাবল শক্তি নতুবা মনোবলো আজি এওঁলোকৰ যথেষ্টখিনি নিশ্চয় থাকিব। আজি যদি কাৰোবাক ধন দিবলগীয়া আছে, সেই ধন কিন্তু উভতাই দিবলগীয়াও হ'ব পাৰে। সেই ব্যক্তিয়ে আপোনাক আজি ধন বিচাৰি আহিব পাৰে। আজি আপোনাৰ সৌন্দৰ্যও বৃদ্ধি পাব। জীৱনসংগীয়ে আপোনাক কিছু আজি খৰচ কৰোৱাও পৰিলক্ষিত হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত কিবা মাংগলিক কাৰ্য চলি থকাও পৰিলক্ষিত হৈছে। লক্ষ্য কৰিলে বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ কিছু নম্ৰতা এওঁলোকক শিক্ষা ক্ষেত্ৰত দেখা যাব। কাৰণ বিগত দিনত পঢ়িব কওঁতে হয়তো আপোনাৰ খং উঠিছিল, কিন্তু আজিৰ দিনটোত কোনো ধৰণৰ খং ৰাগ পঢ়া শুনাত নাথাকে। গতিকে খুব শান্ত প্ৰকৃতিৰ ব্যক্তিত্ব আপোনাৰ পঢ়া শুনাত আহি পৰিব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ অকণমান বেছি কথা বতৰা ক'বলগীয়া হৈ পৰিব। আজি অৱশ্যে নিজৰ
শক্তি আপুনি সৎ কামত ব্যৱহাৰ কৰাৰ চেষ্টা কৰক, কাৰণ কোনোবা সময়ত হয়তো কৰিব নলগীয়া ক্ষেত্ৰতো আপুনি নিজৰ শক্তি প্ৰয়োগ কৰিবলগীয়া হৈ পৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি হঠাৎ আপোনাৰ খৰচৰ মাত্ৰাও কিছু বৃদ্ধি পাব, গতিকে কৰিব নলগীয়া ঠাইতো হয়তো আকস্মিকভাৱে খৰচ আপোনাৰ হ'ব পাৰে। গতিকে খৰচ কৰাৰ ক্ষেত্ৰতো নিয়ন্ত্ৰণ ৰাখিব। কিন্তু আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনাও আছে। কোনোবাই হয়তো আপোনাক আজি নিমন্ত্ৰণ দিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি শুভ বুলিয়েই ক'ব পাৰি। আজি মনোৰঞ্জনত তেওঁলোকে কিছু প্ৰয়োজনতকৈ বেছি সময় অতিবাহিত কৰা পৰিলক্ষিত হ'ব। বিদ্যাৰ ক্ষেত্ৰতকৈ তেওঁলোকে মনোৰঞ্জনত বেছি সময় অতিবাহিত কৰিব। ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰতো আপুনি আজি প্ৰয়োজনতকৈ বেছি লেনদেন কৰিবলগীয়াও হৈ পৰিব। অকণমান লেনদেনত কিছু সতৰ্ক থাকিব। কিন্তু ঘৰৰ কিবা পুৰণা সা সামগ্ৰীৰ হয়তো মেৰামতি কৰিবলগীয়া হৈ পৰিব, নতুবা পুৰণা সা সামগ্ৰী পৰিৱৰ্তন কৰি আপুনি নতুন সা সামগ্ৰী ক্ৰয় কৰিবলগীয়াও হৈ পৰিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ ঘৰত আজি সন্তানৰ বাবে কিবা ভাল খবৰ আহি পৰিব। কিন্তু এই মকৰ ৰাশিৰ ব্যক্তিসকলে আজি এবাৰ যিটো লক্ষ্য কৰি লয় সেইটো অৱশ্যে নিৰন্তৰ চেষ্টা কৰি কষ্ট কৰি হ'লেও কৰা পৰিলক্ষিত হ'ব। আজি আপোনাৰ চাফ চিকুণতাৰ প্ৰতি খুব গুৰুত্ব হোৱা দেখা যাব, কাৰণ খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা দেখা যাব। আনকো পৰিষ্কাৰ হৈ থকা তেওঁলোকে উপদেশ দিয়া দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি যিমান ধন উপাৰ্জন কৰিব তাতকৈ বেছি আনক দিয়া নতুবা খৰচ কৰা পৰিলক্ষিত হ'ব। গতিকে খৰচত কিছু নিয়ন্ত্ৰণ ৰাখিব। অৱশ্যে আজি অজ্ঞাত পথেৰেও ধনৰ আগমন হ'ব। আপুনি যিটো পথেৰে কেতিয়াও ধন আহিব বুলি ভবা নাছিল, তেনে পথেৰেও আপোনাৰ হাতত ধনৰ আগমন হ'ব। পাৰিবাৰিক ক্ষেত্ৰতকৈ সামাজিক ক্ষেত্ৰতহে তেওঁলোকে বেছি সময় অতিবাহিত কৰিব লাগিব, কাৰণ ঘৰতকৈ বাহিৰতে দিনটোৰ বেছি সময় অতিবাহিত হ'ব। হঠাৎ কিবা শুভ খবৰ অহাৰো পূৰ্ণ আজি যোগ দেখা পোৱা গৈছে। মনত আকস্মিক শুভ খবৰো আজি আপুনি লাভ কৰিব। লগতে কৰ্মক্ষেত্ৰত আজি বহু কথা আপুনি শিকিব পাৰিব। নতুন কথা জনাৰ শিকাৰ আজি খুবেই সম্ভাৱনা দেখা গৈছে। আজি ঘৰৰ দায়িত্ব আপুনি অকণমান পালন কৰিব লাগিব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ আজি সুখ সমৃদ্ধি সৰ্বতো প্ৰকাৰে আহিব ধৰিব, আৰু বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে সকলো কাম লেহেম গতিৰে কৰা দেখা যাব। কোনো কামত আজি এওঁলোকৰ লৰা ধপৰা নাথাকে, খুব লাহে ধীৰেহে কাম বনবোৰ কৰা পৰিলক্ষিত হ'ব। আজি ছ'চিয়েল মিডিয়াটো আপোনাক এক্টিভ থকা দেখা যাব। মোবাইলৰ সৈতে আজি ব্যস্ততা বহু পৰিমাণে বাঢ়িব। বিশেষকৈ ইলেক্ট্ৰনিক বস্তুৰ সৈতে আপোনাৰ যোগাযোগ কিছু হৈ পৰিব। আজি নিজৰ পচন্দৰহে এওঁলোকে খোৱা লোৱা কৰাও পৰিলক্ষিত হ'ব। যিটো ভাল পায় সেইটোহে এওঁলোকে খোৱা লোৱা কৰা দেখা যাব। ভাল নোপোৱা বস্তুবোৰ আপোনাৰ আজি গ্ৰহণ কৰিবলৈ একেবাৰে মন নাথাকিব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ, গতিকে শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 2 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব। ৰোগ ব্যাধিবোৰো আজি আপোনাৰ বহু পৰিমাণে কম হ'ব। লগতে জীৱনসংগীৰ সৈতে লগ হৈ এওঁলোকে ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, তেনেধৰণৰ পৰিকল্পনাসমূহ আজি সফলভাৱে ৰূপায়ণ কৰা দেখা যাব। মনত নতুন নতুন আশাৰো আজি এওঁলোকৰ উদয় হ'ব। লগতে সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে। গতিকে আজিৰ দিনটোতো অকণমান আগবাঢ়ি গৈ থাকক,
নিশ্চয় অনাগত কম দিনত আপুনি সফলতা লাভ কৰিব। ঘৰুৱা ক্ষেত্ৰত কিছু সৰু সুৰা সমস্যা আহিব পাৰে, নতুবা সমস্যাই মতভেদো আনিব পাৰে। গতিকে ঘৰুৱা ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। প্ৰেমৰ ক্ষেত্ৰত আজি হঠাৎ দিনটো ৰোমান্টিক হৈ পৰাও পৰিলক্ষিত হ'ব। আজি সৰু সুৰা আপুনি যাত্ৰা কৰিব লাগিব, বিশেষকৈ জন্মস্থানৰ পৰা অকণমান বাহিৰত আজি যাত্ৰা কৰিবলগীয়া হৈ পৰিব। আজি চিনাকিবোৰ আপোনাৰ বহু ব্যক্তিৰ সৈতে বাঢ়িব, নতুন নতুন ব্যক্তিৰ সৈতে আজি আপোনাৰ চিনাকি হৈ পৰা পৰিলক্ষিত হ'ব। আজি কোনোবা ব্যক্তিৰ আপুনি গোপন কথা গম পাব। ধন সম্পত্তিও আপোনাৰ ঘৰত বাঢ়িব, আপুনিয়ে হওক নতুবা আপোনাৰ ঘৰৰ কোনোবা ব্যক্তিয়ে হওক, কিবা নহয় কিবা সা সামগ্ৰী আজি ঘৰলৈ ক্ৰয় কৰি অনা পৰিলক্ষিত হ'ব। কিন্তু আপুনি মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিৰো আজি সহায় সহযোগিতা লাভ কৰিব, নতুবা আপোনাৰ সৈতে মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আজি যোগাযোগ কৰা পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।